নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিপাৰেশ্যন ফৰ এক্সামলৈ। আজি মই পুনৰ বৈষ্ণৱ আৰু চুফি আন্দোলনৰ ওপৰত দুটামান MCQ লৈ আহিছোঁ। কিন্তু তাৰ আগতে মই অকণমান বিৱৰণ আগবঢ়াম আৰু MCQ বিলাক ভিডিঅ'টোৰ শেষৰ ফালে মই ইনক্লুড কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই ইয়াৰ পিছত আৰু এটা ভিডিঅ' বনাম, তাত মই শংকৰদেৱ মাধৱদেৱৰ বিষয়ে অলপ বেছি MCQ অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিম। এইটো ভিডিঅ'ত গোটেইখিনি অন্তৰ্ভুক্ত কৰিব পৰা নাই, তাৰ বাবে মই দুখিত। আপোনালোকে ইয়াতে স্ক্ৰীনত দেখা পাইছে বৈষ্ণৱ আন্দোলন অসমত, যিটো বৈষ্ণৱ মুভমেণ্ট বুলি দিছে আমাৰ চিলেবাছত। ইয়াতে অসমত বৈষ্ণৱ আন্দোলন 1500 শতিকাৰ শেষৰ ফালে আৰু 1600 শতিকাৰ আৰম্ভণিত শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা আৰম্ভ হৈছিল। এই আন্দোলনে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল, য'ত একেশ্বৰবাদ, শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তি আৰু এক বৰ্গবিহীন সমাজৰ গঠনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই আন্দোলনে ধৰ্মীয় একতা বজাই ৰাখি জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলোকে এটা ধৰ্মৰ এনাজৰীৰে বান্ধিবলৈ প্ৰয়াস কৰিছিল। এইখিনি হ'ল আমাৰ মূল বিষয়বস্তু। ইয়াতে স্ক্ৰীনত এইখিনি কথাই দিয়া আছে। আৰু 1500 শতিকা শেষৰ ফালে এইটো আপোনালোকে আইডিয়া কৰি ল'ব, যিহেতু 1449 চনত শংকৰদেৱৰ জন্ম হৈছিলে আৰু 1568 চনত কোচবিহাৰত মধুপুৰ সত্ৰত তাতে তেখেতে মৃত্যুবৰণ কৰিছিলে। গতিকে আপোনালোকে এইখিনি গমেই পাইছে, 1500 শতিকাৰ শেষৰ ফালে আৰু 1600 শতিকাৰ আৰম্ভণিতে অসমত বৈষ্ণৱ আন্দোলনে গা কৰি উঠিছিল। ঠিক আছে। তাৰপিছত মই বৈষ্ণৱ আন্দোলনৰ মুখ্য বৈশিষ্ট্যসমূহ ইয়াতে অন্তৰ্ভুক্ত কৰিছোঁ। প্ৰথম, একেশ্বৰবাদ। একমাত্ৰ বিষ্ণু বা শ্ৰীকৃষ্ণক, মানে বিষ্ণুৰ আমি যিটো ৰূপ শ্ৰীকৃষ্ণ, ঈশ্বৰ হিচাপে পূজা কৰা। বহু দেৱতাবাদ আৰু জটিল ধৰ্মীয় আচাৰ অনুষ্ঠানক বৰ্জন কৰা। মানে শ্ৰীকৃষ্ণক আৰাধ্য দেৱতা হিচাপত পূজা অৰ্চনা কৰাটোৱে আমাৰ বৈষ্ণৱ আন্দোলনৰ মূল বৈশিষ্ট্য আছিলে বা উদ্দেশ্য আছিলে। 2 নম্বৰ, ভক্তি। ঈশ্বৰৰ প্ৰতি ভক্তিক মুক্তিৰ পথ হিচাপে প্ৰতিষ্ঠাপন। আড়ম্বৰ ধৰ্মীয় অনুশীলন, নাম কীৰ্তনৰ ওপৰত গুৰুত্ব প্ৰদান। বৈষ্ণৱ আন্দোলনৰ আন এটা বৈশিষ্ট্য হ'ল ভক্তি শব্দটো দিছে ইয়াতে। ভক্তি শব্দৰ অৰ্থ ইয়াত তলত দিয়া আছে। ঈশ্বৰৰ প্ৰতি মুক্তিৰ পথ হিচাপে প্ৰতিস্থাপন কৰিছে আৰু ধৰ্মীয় অনুশীলন আৰু নাম কীৰ্তনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। 3 নম্বৰ, সামাজিক সংস্কাৰ, ছ'চিয়েল ৰিফৰ্ম। মই অকণমান আগত কৈছোঁৱে, সামাজিক সংস্কাৰ মানে সেই সময়ত মধ্যযুগত আমাৰ অসমত জাতিভেদ প্ৰথাই গা কৰি উঠিছিল আমাৰ সমাজৰ মাজত। উচ্চ বৰ্ণ নিম্ন বৰ্ণৰ সৃষ্টি কৰিছিল, অস্পৃশ্যতা বিৰাজমান আছিল। এই সকলোবিলাক বাধা নেওচি এটা ধৰ্মৰ এনাজৰীয়ে ধৰ্মীয় ঐক্য সৃষ্টি কৰাই আছিল আমাৰ শংকৰদেৱৰ বৈষ্ণৱ আন্দোলনৰ মূল উদ্দেশ্য। আৰু দ্বিতীয়তে 4 নম্বৰত আছে সাংস্কৃতিক পুনৰ্জীৱন। অসমীয়া ভাষা, সাহিত্য, সংগীত আৰু কলাৰ বিকাশ। আমিতো জানো শংকৰদেৱ অকল বৈষ্ণৱ আন্দোলনৰ গুৰি ধৰোতাই নহয়, তেখেতক মহাপুৰুষ বুলি কয়। তেখেত অকল ধৰ্ম প্ৰচাৰক নহয়, তেখেত এজন সাহিত্যিকো আছিল। তেখেতে বিভিন্ন অৱদান আমাৰ অসমীয়া সাহিত্যৰ দিশত আগবঢ়াই থৈ গৈছে। গতিকে তেখেতে বৰগীত, অংকীয়া নাট আৰু সত্ৰীয়া নৃত্য এইবিলাক সৃষ্টি কৰি অসমীয়া সাহিত্যৰ জগতখনলৈ এক উল্লেখনীয় অৱদান আগবঢ়াই থৈ গৈছিল, আৰু যিটো এই বৈষ্ণৱ আন্দোলনৰ মাধ্যমেৰে সফল হৈছে। আৰু 5 নম্বৰ আছে প্ৰতিষ্ঠানিকীকৰণ। গতিকে কিছুমান প্ৰতিষ্ঠান তেখেতে স্থাপন কৰিছিল, যেনে সত্ৰীয় ধৰ্মীয় মঠ, নামঘৰ, য'ত প্ৰাৰ্থনা কৰা হয়। মই আগতে এটা ভিডিঅ' বনাই থৈছোঁ অলৰেডি সত্ৰৰ ওপৰত। আৰু সত্ৰসমূহ ধৰ্মীয় শিক্ষা আৰু সাংস্কৃতিক সংৰক্ষণ আৰু সামাজিক একতাৰ কেন্দ্ৰ পৰিণত হৈছিল। ইয়াতে ধৰ্মীয় উপাসনা কৰা হৈছিল, আধ্যাত্মিক জ্ঞান বিতৰণ কৰা হৈছিলে ভক্তসকলক। গতিকে সত্ৰসমূহে ইয়াত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল আৰু এতিয়াও কৰি আছে। আৰু ইয়াতে মই মুখ্য ব্যক্তি বুলি এটা আণ্ডাৰলাইন কৰি দিছোঁ, হেডলাইন এটা আছে। ইয়াতে 2-3জন ব্যক্তি মুখ্য ব্যক্তি হিচাপত আমি ল'ব পাৰোঁ বৈষ্ণৱ আন্দোলনৰ। 1 নম্বৰতে হৈছে আপোনালোকে গমেই পালে, শ্ৰীমন্ত শংকৰদেৱ নৱ বৈষ্ণৱ আন্দোলনৰ স্থাপক, এগৰাকী প্ৰবন্ধকাৰ, নাট্যকাৰ, সংগীতজ্ঞ আৰু সমাজ সংস্কাৰক।
তেখেতে কীৰ্তন ঘোষা আৰু ভক্তি ৰত্নাকৰ এই গ্ৰন্থ দুখন তেখেতে ৰচনা কৰিছিল। আৰু দ্বিতীয়তে আপোনালোকে গম পাইছে শংকৰদেৱৰ প্ৰধান শিষ্য মাধৱদেৱ। মই সেই কথাখিনি ইয়াতে অন্তৰ্ভুক্ত কৰিছো। মাধৱদেৱেও বৰগীত ৰচনা কৰিছিল ধৰ্মীয় সাহিত্য যেনে নামঘোষা। মাধৱদেৱৰ এখন বিখ্যাত গ্ৰন্থ বুলি ক'ব পাৰি আমাৰ নামঘোষা, যাক আমি হাজাৰী ঘোষা বুলিও কওঁ। এইটোও পৰীক্ষাত আহি গৈছে, নামঘোষাৰ আন এটা নাম কি বুলি মনত ৰাখিব আপোনালোকে। তাৰপিছতে অন্য শিষ্যসকল যেনে দামোদৰদেৱ, হৰিদেৱ, তেখেতসকলেও শংকৰদেৱৰ আদৰ্শৰে আৰু মাধৱদেৱৰ আদৰ্শৰে বৈষ্ণৱ আন্দোলনত তেখেতসকল গুৰিধৰোতা আছিল। গতিকে এইখিনি মই অকমান বৈষ্ণৱ আন্দোলনৰ কথা কওঁতে এইখিনি কথা নকলে আধৰুৱা যেন লাগে, সেইকাৰণে শংকৰদেৱ আৰু মাধৱদেৱৰ কথা উল্লেখ কৰিবই লাগিব। এতিয়া মই দুটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু শেষৰ ফালে MCQ বিলাক আমি আলোচনা কৰিম। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱে প্ৰথম বৰগীতটি কেতিয়া ৰচনা কৰিছিল? এইটো প্ৰশ্ন আহিব পাৰে আৰু তাতে অপশ্যন দিয়া থাকিব, কিন্তু মই ইয়াতে ডাইৰেক্ট উত্তৰটো দিছো। প্ৰথমবাৰ তীৰ্থ ভ্ৰমণৰ সময়ত বদৰিকা আশ্ৰমত থাকোতে তেখেতে প্ৰথম বৰগীতটো ৰচনা কৰিছিল বুলি উল্লেখ আছে। দ্বিতীয় প্ৰশ্ন, শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথম বৰগীত কোনটো? এইটো প্ৰশ্ন আহিব পাৰে আৰু উত্তৰটো আপোনালোকে জানি থওক। মন মেৰি ৰামা শৰণাহি লাগো, এই গীতটো শংকৰদেৱে প্ৰথম ৰচনা কৰা বুলি উল্লেখ পোৱা যায়। তাৰ পিছৰ প্ৰশ্ন, বৰগীতসমূহৰ ভাষা কি বা কি আছিলে? গতিকে বৰগীতসমূহৰ ভাষা কি আছিল বুলি যিটো আমাৰ প্ৰশ্ন আহিব, সেই প্ৰশ্নটোৰ উত্তৰ হ'ব ব্ৰজাৱলী। তেখেতে বিভিন্ন ৰাগত বিভিন্ন বৰগীত ৰচনা কৰিছিল আৰু ভাষাসমূহ ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। শংকৰদেৱৰ মুঠ বৰগীত কিমানটা? গতিকে আপোনালোকে মনত ৰাখিব, যদি 240 এই সংখ্যাটো মনত নাথাকে আপোনালোকে 12 কৰি বুলি মনত ৰাখিব। আমি সকলোৱে জানো এটা গণনাৰ পদ্ধতি আছিল, কুৰি শব্দটো 1 কুৰিত 20টাকৈ থাকে, গতিকে 12 কৰি হলে 240টা হয়। ঠিক আছে, তেখেতৰ কিন্তু 35টা মান বৰগীতহে এতিয়া পোৱা যায়। মানে কমলা গায়নে আওৰাবলৈ নিওঁতে তেখেতৰ ঘৰত জুই লাগিছিল আৰু বহু বৰগীত পুৰি ছাই হৈ গৈছিল, মানে পুথিবিলাক। পিছত ভক্তৰ মুখে মুখে যিবিলাক ৰৈ গৈছে তেনেকৈ 35টা বৰগীত উদ্ধাৰ কৰা হৈছে বৰ্তমান শংকৰদেৱৰ। তাৰপিছত মাধৱদেৱৰ মুঠ বৰগীতৰ সংখ্যা কিমান? মাধৱদেৱে প্ৰায় কিছুমানত লিখা থাকে 100ৰ ওপৰত বৰগীত ৰচনা কৰিছিল বুলি। মই কিন্তু দুটামান চ'ৰ্চৰ জৰিয়তে মই এইটো উত্তৰ পাইছো 191টা প্ৰায় মাধৱদেৱে ৰচনা কৰিছিল বৰগীত। তাৰ পিছৰ প্ৰশ্ন খুব ইম্পৰ্টেণ্ট প্ৰশ্ন বুলি মই ভাবো, এইকেইটা প্ৰশ্ন আপোনালোকে গুৰুত্ব দিব। আগত পৰীক্ষাটো আহি গৈছে, টেটত আহি গৈছে। বৰগীতসমূহক নোবেল নাম্বাৰ্ছ বুলি কোনে আখ্যা দিছে? আৰু ইয়াৰ উত্তৰ আপোনালোকে দেখিছে, বাণীকান্ত কাকতিদেৱে বৰগীতসমূহক নোবেল নাম্বাৰ্ছ বুলি আখ্যা দিছে। মনত ৰাখিব, নোবেল নাম্বাৰ্ছ। কেতিয়াবা ওলোটাকৈ আহে, বাণীকান্ত কাকতিয়ে বৰগীতসমূহক কি বুলি আখ্যা দিছিল, তেনেকুৱা আহিব পাৰে। আৰু তাৰ পিছৰ প্ৰশ্ন, কোনে বৰগীতসমূহক গ্ৰেট চং বা চং চেলেষ্টিয়েল বুলি আখ্যা দিছে? ইয়াৰ উত্তৰ হ'ব কালিৰাম মেধি। তেখেতে বৰগীতসমূহক গ্ৰেট চং বা চং চেলেষ্টিয়েল বুলি আখ্যা দিছে। গতিকে আমি দুটা পালো, বৰগীতসমূহক কোনে কি আখ্যা দিছে। আৰু এটা প্ৰশ্ন আমি চাম এতিয়া, বৰগীতসমূহক হলি চং বুলি কোনে আখ্যা দিছে? দেৱেন্দ্ৰ নাথ বেজবৰুৱাই। গতিকে আপোনালোকে এইকেইটা জানি থব আৰু কনফিউজ নহব, এইকেইটা মনত ৰাখিব। হলি চং হলে দেৱেন্দ্ৰ নাথ বেজবৰুৱা, নোবেল নাম্বাৰ বাণীকান্ত কাকতি, আৰু চং চেলেষ্টিয়েল হলে আমাৰ কি হ'ব, কালিৰাম মেধি। এতিয়া আমি MCQ লৈ আগবাঢ়ো। প্ৰথম প্ৰশ্ন, মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱক প্ৰথমবাৰৰ বাবে ক'ত লগ পালে? অপশ্যন A বৰদোৱা, B ধুৱাহাট, C মাজুলী, D পাটবাউসী। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন B ধুৱাহাট। শংকৰ মাধৱ মণিকাঞ্চন সংযোগ বোলা হয়। মাধৱদেৱ প্ৰথমে শাক্তপন্থী আছিলে, গতিকে ধুৱাহাট বেলগুৰি সত্ৰত, কেতিয়াবা বেলগুৰি বুলিও থাকিব পাৰে, আপোনালোকে মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্ন, মই বেছি ভিডিঅ'টো
লেঙেৰি কৰিব খোজা নাই, মানে শ্ল' কৰিব খোজা নাই, মই আপোনালোকক পঢ়ি শুনাই গৈ থাকিম, আপোনালোকে উত্তৰবিলাক চাই গৈ থাকিব। শংকৰদেৱে বিকাশ কৰা নাট্য ৰূপটোৰ নাম কি? এ অংকীয়া নাট, বি যক্ষগান, চি কথাকলি আৰু ডি চাও। আৰু আপোনালোকে গমেই পাইছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ অংকীয়া নাট। তেখেতৰ নাটসমূহক অংকীয়া নাট বুলি জনা যায়। তাৰ পিছৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱে কোন ধৰ্মীয় আন্দোলন আৰম্ভ কৰিছিল? এইটো আপোনালোকে পালে, মই প্ৰথমতেই দিছো। এ বৈষ্ণৱ ধৰ্ম, বি শৈৱ ধৰ্ম, চি জৈন ধৰ্ম আৰু ডি শাক্ত ধৰ্ম। গতিকে আপোনালোকে নিশ্চয় এইটো আইডিয়া কৰিব পাৰিছে। ইয়াৰ উত্তৰ হ'ব এ বৈষ্ণৱ ধৰ্ম। তেখেতে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল, বৈষ্ণৱ আন্দোলনৰ গুৰি ধৰোঁতা আছিল। তাৰ পিছৰ প্ৰশ্ন, শংকৰদেৱে স্থাপন কৰা ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰতিষ্ঠানটো কি? এইটো নিশ্চয় আপোনালোকে আইডিয়া কৰিব পাৰিছে। এ গুৰুকুল, বি সত্ৰ, চি আশ্ৰম, ডি মঠ। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব বি সত্ৰ। তাৰ পিছৰ প্ৰশ্ন, শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীত কি? এ নাট, বি ধৰ্মীয় সংগীত, চি ধৰ্মীয় পুথি আৰু ডি কবিতা। গতিকে আমি বহুতে হয়তো নাজানিবও পাৰে, আমি জানিলেও বহুতে নাজানে বৰগীত কি। গতিকে ইয়াৰ অপশ্যন হ'ব বি ধৰ্মীয় সংগীত। তেখেতে ধৰ্ম প্ৰচাৰৰ কাৰণে ভগৱানৰ গুণানুকীৰ্তন কৰি কিছুমান গীত ৰচনা কৰিছিল বিভিন্ন ৰাগত, আৰু সেই গীতসমূহক বৰগীত বুলি জনা যায়। আৰু ইয়াৰ এটা সুকীয়া স্থান আছে আমাৰ অসমীয়া সাংস্কৃতিক জগতত। তাৰ পিছৰ প্ৰশ্ন, মাধৱদেৱে সৃষ্টি কৰা অংকীয়া নাট তলৰ কোনখন? চিহ্ন যাত্ৰা, অৰ্জুন ভঞ্জন, কালিয়া দমন, এইটো অলপ টাইপিং মিষ্টেক হৈছে, ৰুক্মিণী হৰণ। ঠিক আছে। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্জুন ভঞ্জন। তাৰ পিছৰ প্ৰশ্ন, শংকৰদেৱৰ প্ৰথম নাটৰ নাম কি? এ কালিয়া দমন, বি পত্নী প্ৰসাদ, চি ৰুক্মিণী হৰণ, ডি পাৰিজাত হৰণ। গতিকে আপোনালোকে ভাবিছে হয়তো চিহ্ন যাত্ৰা শংকৰদেৱৰ প্ৰথম নাট, কিন্তু মই এই অপশ্যন কেইটাৰ ভিতৰত হলে পত্নী প্ৰসাদ বুলি আমি দিব লাগিব। কাৰণ বহুততে উল্লেখ কৰা থাকে বিভিন্ন চৰ্চত মানে চিহ্ন যাত্ৰাখনৰ কোনো লিখিত ৰূপ নাই বুলি। গতিকে তেতিয়াহলে আমি পত্নী প্ৰসাদ বুলি ইয়াতে দিব লাগিব। তাৰ পিছৰ প্ৰশ্ন, অংকীয়া নাটৰ জনক কাক কোৱা হয়? মাধৱদেৱ, এ বি শংকৰদেৱ, চি নাৰায়ণ দাস ঠাকুৰ আৰু ডি হৰিদেৱ। গতিকে এইটো আপোনালোকে নিশ্চয় গম পাইছে, ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি শংকৰদেৱ। ঠিক আছে। তাৰ পিছৰ প্ৰশ্ন, এইটো মই চুফী আন্দোলনৰ সৈতে জড়িত প্ৰশ্ন। চুফী আৰু বৈষ্ণৱ আন্দোলন দুয়োটাৰ মুখ্য মিলন বিন্দু কি আছিল, মানে সাদৃশ্য কি আছিল? এ সাম্প্ৰদায়িকতা বৃদ্ধি, বি ধৰ্মীয় ঐক্য আৰু সামাজিক সমতা, চি ৰাজনৈতিক ষড়যন্ত্ৰ, ডি অৰ্থনৈতিক উন্নতি। আৰু আপোনালোকে গমেই পাইছে ইয়াৰ সঠিক উত্তৰ হ'ব বি ধৰ্মীয় ঐক্য আৰু সামাজিক সমতা। তাৰ পিছৰ প্ৰশ্ন, চুফী সাধকসকলৰ বিশেষ অনুষ্ঠানক কি বোলে? এ প্ৰসাদ, বি মিলাদ, চি ধ্ৰুপদী অনুষ্ঠান, ডি জিকিৰ। এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব মিলাদ। অপশ্যন বি টো কাৰেক্ট হ'ব। চুফী সাধকসকলৰ বিশেষ অনুষ্ঠানটিক মিলাদ নামেৰে জনা যায়। গতিকে আশা কৰো আপোনালোকে এইটো মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো। শংকৰদেৱে কোন ঠাইত অংকীয়া নাটৰ প্ৰথম প্ৰদৰ্শন কৰিছিল? এ বৰদোৱা, বি পাটবাউসী, চি ধুবুৰী, ডি বৰপেটা। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ হ'ব এ বৰদোৱা। তেখেতে বৰদোৱাত থাকোতে অংকীয়া নাটত প্ৰথম প্ৰদৰ্শন কৰিছিল বুলি উল্লেখ পোৱা যায়। তাৰ পিছৰ প্ৰশ্ন, বৈষ্ণৱ আন্দোলনৰ সৈতে জড়িত শংকৰদেৱৰ অনুসৰণকাৰীসকলৰ সাধাৰণ নাম কি? এ সত্ৰাধিকাৰ, বি ভক্তসকল, চি নামধৰ্মী আৰু ডি অসমীয়া। আৰু ইয়াৰ আমাৰ সঠিক উত্তৰ হ'ব বি ভক্তসকল। শংকৰদেৱৰ অনুগামীসকলক ভক্ত নামেৰে নামাকৰণ কৰা হৈছে। তাৰ পিছৰ প্ৰশ্ন, শংকৰদেৱৰ মতে মোক্ষ লাভৰ একমাত্ৰ উপায় কি? এ তপস্যা, বি কৃষ্ণৰ নাম লৈ ভক্তি কৰা, চি গুহাত ধ্যান আৰু ডি ধৰ্মীয় গ্ৰন্থ পঢ়া। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব কৃষ্ণৰ নাম লৈ ভক্তি কৰা, মানে কৃষ্ণৰ গুণানুকীৰ্তন কৰা। তাৰ পিছৰ প্ৰশ্ন, চুফী সাধকসকলৰ আন্দোলনৰ মূল উদ্দেশ্য কি আছিল?
এ হিন্দু ধৰ্মৰ প্ৰচাৰ, বি ইছলাম ধৰ্মৰ বিস্তাৰ আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠা, চি যুদ্ধৰ প্ৰস্তুতি, ডি অৰ্থনৈতিক বিকাশ। আৰু আপোনালোকে নিশ্চয় আইডিয়া কৰিব পাৰিছে ইয়াৰ সঠিক উত্তৰ হ'ব বি ইছলাম ধৰ্মৰ বিস্তাৰ আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠা। মনত ৰাখিব আপোনালোকে চুফি আন্দোলন ইছলাম ধৰ্মৰ লগত জড়িত। ঠিক আছে, এতিয়া তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো। বৈষ্ণৱ ধৰ্মত মূলতঃ কাক পূজা কৰা হয়? এ পৰমেশ্বৰ, বি কৃষ্ণ, চি বিষ্ণু আৰু ডি মহাদেৱ। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব বি কৃষ্ণ। যদিও কৃষ্ণ বিষ্ণুৰ অন্য এটা অৱতাৰ, কিন্তু ইয়াতে আমাৰ বিষ্ণু অন্তৰ্ভুক্ত আছে, কৃষ্ণ অন্তৰ্ভুক্ত আছে, আৰু গতিকে ইয়াৰ তেতিয়াহ'লে আমি দুয়োটাৰ ভিতৰত আমি বি কৃষ্ণটোৱে আমি সঠিক উত্তৰ হিচাপে ল'ব লাগিব। আৰু যদি কৃষ্ণ নাথাকে, কেতিয়াবা বিষ্ণু থাকে, তেতিয়াহ'লে আপোনালোকে বিষ্ণুটো চিলেক্ট কৰিব। নেক্সট কুৱেশ্যন, অসমত চুফি আন্দোলন কোন শাসনৰ সময়ত আৰম্ভ হৈছিল? এ আহোম শাসন, বি মোগল শাসন, চি কামৰূপ ৰাজত্ব আৰু ডি কছাৰী ৰাজত্ব। গতিকে এ বি চি ডি এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব মোগল শাসন। মোগল সকলৰ লগত চুফিসকল অসমলৈ আহিছিল বা তেখেতসকলৰ আগমন ঘটিছিল অসমত। তাৰ পিছৰ প্ৰশ্ন, চুফি সাধকসকলৰ সাধনাস্থলক কি বোলে? এ মছজিদ, বি খানকা, চি মন্দিৰ, ডি সত্ৰ। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব বি খানকা। এইটো মনত ৰাখিব শব্দটো আপোনালোকে, খানকা বা খানকা। তাৰ পিছৰ প্ৰশ্ন, মাধৱদেৱৰ উল্লেখযোগ্য ৰচনা কোনখন? এ নামঘোষা, বি ভাগৱত, চি ভক্তি ৰত্নাৱলী, ডি কীৰ্তন ঘোষা। আৰু গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব এ নামঘোষা। যদিও ভক্তি ৰত্নাৱলী মাধৱদেৱৰ দ্বাৰা ৰচিত, কিন্তু উল্লেখযোগ্য ৰচনা সুধিছে, গতিকে আমাৰ সঠিক উত্তৰটো হ'ব এ নামঘোষা। তাৰ পিছৰ প্ৰশ্ন, বৈষ্ণৱ আন্দোলনক অসমত কি নামেৰে জনা যায়? এ নাম ধৰ্মা হৈছে, এইটো নাম ধৰ্ম হ'ব লাগিছিল, বি সত্ৰ আন্দোলন, চি ভক্তি আন্দোলন আৰু ডি একেশ্বৰবাদ আন্দোলন। আৰু ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি ভক্তি আন্দোলন। নেক্সট কুৱেশ্যন, কোন চুফি সাধকে অসমত সৰ্বাধিক প্ৰভাৱ পেলাইছিল? এ মঈনুদ্দিন চিস্তি, বি শ্বাহ মিৰাণ, চি কবিৰ, ডি আব্দুল ফজল। ৰাইট অপশ্যন হ'ব বি শ্বাহ মিৰাণ। তাৰ পিছৰ প্ৰশ্ন, শংকৰদেৱে কোনখন গ্ৰন্থৰ যোগে ভাগৱত ধৰ্মৰ প্ৰচাৰ কৰিছিল? এ কীৰ্তন ঘোষা, বি নামঘোষা, চি ভাগৱত, ডি গীত গোবিন্দ। আৰু এ বি চি ডি এই চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কীৰ্তন ঘোষা, শংকৰদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থ। নেক্সট কুৱেশ্যন, চুফি সাধকসকলৰ মূল সৃষ্টিকৰ্ম কোনটো? এ ধৰ্মীয় গীত আৰু কবিতা, বি সুৰা আৰু প্ৰচাৰ পুস্তিকা, চি যুদ্ধ বিষয়ক নথি, ডি ৰাজনৈতিক কাব্য। আৰু ইয়াৰ সঠিক উত্তৰটো নিশ্চয় আপোনালোকে আইডিয়া কৰিব পাৰিছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ ধৰ্মীয় গীত আৰু কবিতা। তাৰ পিছৰ প্ৰশ্ন, অসমত বৈষ্ণৱ ধৰ্মৰ বিস্তাৰৰ লগত জড়িত সত্ৰ প্ৰথাৰ মূল উদ্দেশ্য কি আছিল? এ ধৰ্মীয় শিক্ষা প্ৰচাৰ, অৰ্থনৈতিক উন্নয়ন, বি চি যুঁজ সংগ্ৰাম আৰু ডি ৰাজনীতি। আৰু আপোনালোকে গম পাইছে এইটো অপশ্যন এটো কাৰেক্ট হ'ব, ধৰ্মীয় শিক্ষাৰ প্ৰচাৰ। নেক্সট কুৱেশ্যন, সত্ৰবোৰৰ কৰ্মক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব কি আছিল? এ সামূহিক প্ৰাৰ্থনা, বি যাত্ৰা নাটক, চি সামাজিক সংগতি, ডি উপৰোক্ত সকলো। মানে গোটেইকেইটা অপশ্যন শুদ্ধ, এ বি চি। ইয়াৰ আমাৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি উপৰোক্ত সকলো। মানে সত্ৰসমূহে গোটেইখিনি আমাৰ উপৰোক্ত কামখিনি কৰিছিল, তেওঁলোকৰ ভূমিকা সকলো ক্ষেত্ৰতে আছিল, সকলোকেইটা দিশতে। তাৰ পিছৰ প্ৰশ্ন, চুফি আন্দোলনৰ ভিতৰত প্ৰধান শিক্ষা সূত্ৰটো কি আছিল? এ আৰ্ত পৰিচৰ্যা, বি সম্পদ সংগ্ৰহ, চি ধৰ্মীয় প্ৰচাৰ, ডি সামাজিক একতা।
আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি সামাজিক একতা। তাৰ পিছৰ প্ৰশ্ন, বৈষ্ণৱ আন্দোলনত কেৱল কৃষ্ণৰ উপাসনাক কেনেকৈ চিহ্নিত কৰা হয়? এ একেশ্বৰবাদ, বি বহেশ্বৰবাদ, চি মূৰ্তি পূজা, ডি ৰূপমূৰ্তি পূজা। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব এ একেশ্বৰবাদ, মানে এজন ঈশ্বৰকে আৰাধনা কৰাৰ কথা বৈষ্ণৱ আন্দোলনত উল্লেখ আছে, আৰু সেইজন হ'ল আমাৰ শ্ৰীকৃষ্ণ। তাৰ পিছৰ প্ৰশ্ন, বৈষ্ণৱ আন্দোলনৰ সময়ত অসমত কি উন্নতি ঘটিছিল? এ ধৰ্মীয় ভাতৃত্ববোধ বৃদ্ধি, বি সামাজিক সংস্কাৰ, চি শৈল্পিক প্ৰগতিবাদ, আৰু ডি উপৰোক্ত সকলো। আশা কৰোঁ আপোনালোকে এইটো আইডিয়া কৰিব পাৰিছে নিশ্চয়। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি উপৰোক্ত সকলো। উপৰোক্ত সকলো বৈষ্ণৱ আন্দোলনৰ ফলত আমাৰ গঢ় লৈ উঠিছিল, মানে ধৰ্মীয় ভাতৃত্ববোধ, সামাজিক সংস্কাৰ ঘটিছিল। আৰু তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়িছো, শংকৰদেৱৰ দ্বাৰা প্ৰথম প্ৰতিষ্ঠিত নামঘৰটোৰ নাম কি? এ বৰদোৱা নামঘৰ, বি পাটবাউসী নামঘৰ, চি মাজুলী নামঘৰ, আৰু ডি বৰপেটা নামঘৰ। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৰদোৱা নামঘৰ। ঠিক আছে, শংকৰদেৱে প্ৰথম নামঘৰ প্ৰতিষ্ঠা কৰিছিল তেওঁৰ জন্মস্থান বৰদোৱাত। আজিলৈ এইকেইটা প্ৰশ্নই মই লৈ আহিছিলো। পুনৰ মই নতুন ভিডিঅ' লৈ নতুন প্ৰশ্ন অন্তৰ্ভুক্ত কৰিম, আৰু এই ভিডিঅ'টোত বহুতো ভুল-ভ্ৰান্তি অজানিতে ৰৈ যাব পাৰে বা হৈ যাব পাৰে। আপোনালোকে আশা কৰোঁ সেইবিলাক মোক আঙুলিয়াই দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ।